এইজন মানুহ আহিছে, হাত দাঙি আছে। তেওঁক কৈছোঁ অলপ লাহে লাহে আহক। ইফালে আহি আমাক দম দিছে, কৈছে এইবিলাক বস্তু কি, এইবিলাক কেনেকুৱা নিয়ম, কিবা কিবি মানে কি কৈছে তেওঁহে বুজি পায়। তাৰপিছত কৈছে এইবিলাক বস্তু নালাগে, চাওক কি বস্তু, ইমান অসুবিধাত এওঁলোকক সহায় কৰি আছোঁ, এওঁলোকে গালি পাৰি আছে। এই চাওক, শুনক আপোনালোকে। এই তাতে মানে কাজিয়া লাগি দিছে, একেবাৰে চিচাই ফালি দিলে। তো পোনপ্ৰথমে মানে নমস্কাৰ। আৰু আমি আজি ৰাতি এতিয়া যাব ওলাইছোঁ। উজনি অসমত যি বানপানী হৈ আছে, সেয়ে তাতে আমি অলপমান বান সাহাৰ্য দিব যাব ওলাইছোঁ। সেয়ে আমাৰ পেকিংবিলাক হৈ আছে, মালবিলাক আপোনালোকক দেখুৱাইছোঁ। আৰু আমাৰ ইফালে পেকিঙৰ কাম চলি আছে। এয়া 100জন মানুহক দিব পৰাকৈ পেকেটিং কৰা হৈছে। আৰু এইফালে নিমখ আৰু এইবিলাক দালি চাউল যি আছে, মানে তেলৰ পৰা আদি কৰি চাবোনৰ পৰা আদি কৰি চব পেকেটিং হৈ আছে। কিবা অলপ বস্তু লগাইছোঁ আমি যাম আজি। এতিয়া বৰ্তমান পেকিং চলি আছে। আমি আপোনালোকে সহায় কৰিব। আমি তাৰমানে যিবিলাক লাভ পোৱা নাই সাহাৰ্য আমি তেওঁলোকক দিব পাৰোঁ। আপোনালোকে অলপ যোগাযোগ কৰিব আমাৰ লগত। আৰু পেকেটিঙৰ বস্তুখিনি বস্তাত ভৰাই ল'লোঁ চববিলাক। আৰু গাড়ীত ইফালে মালবিলাক লোড কৰাই আছে। অসীম দা আৰু বিতুপন দাই এইবিলাক উঠাই আছে। আৰু বাকীবিলাকে বেনাৰ লগাই আছে, বেনাৰখনো দেখাই আছোঁ আপোনালোকক। আৰু গাড়ীত বেনাৰখন লগোৱা হৈ গ'ল। গাড়ী চলাবি নে নচলা? কি কিয়া হয়? আৰু এইফালে বৰষুণ দিয়াৰ কাৰণে গাড়ীখনৰ ত্ৰিপালটো মাৰি লোৱাই ভাল। ত্ৰিপালটো মাৰি লওঁ, নহ'লে বৰষুণত গোটেই মালবিলাক ছিগি শেষ হৈ যাব। আৰু এইফালে ওপৰা জাপৰাকৈ গোটেইকেইটাই গাড়ীখনত বহি ল'লোঁ। এই মালবিলাক তাতে আছে, কেনেকৈ বহি লৈছোঁ চাইছোঁ। আৰু গাড়ীত তেলটো ভৰাই আগুৱাই আহিলোঁ। ইফালে গাড়ীৰ জাম লাগি আছে, দেখাই আছোঁ আপোনালোকক। এইবিলাক গাড়ী পেছৰ ফালে আছে, আগত দেখি চাওক, এইবিলাক জাম। এইবিলাক আমাৰ পাৰ্টিবিলাক আছে, এইফালে মই। পাম আমি গোলা বৰষুণ আৰু বৰষুণ দিয়াৰ কাৰণে ত্ৰিপালখন উৰি গৈছিল। সেইকাৰণে আমি তেলৰ ডিপু ৰখি আকৌ টাইটকৈ বান্ধি লৈছোঁ আৰু জানো ক'তো খুলি নাযায়। এইফালে বৰষুণ চাওক, বৰষুণ দিয়ে আছে। আৰু এইফালে মালবিলাক জিকাবোৰে একো হোৱা নাই দে, চাই ল'লোঁ একবাৰ ভালকৈ। আৰু গাড়ীখনত ইমান চলি গৈছে নহয়, বা বহিব লাগি অসুবিধা। চাইচোন, ইফালে থেপা থেপি সিফালে থেপা থেপি, কেইটামানে ঘুমাই লৈছোঁ। কেনেকৈ বহিবি আৰু কৈচোন বাৰু, বা চাওঁৱে ইহঁতক। আৰু ইয়াত তেজপুৰ মিছন চাৰিআলি ব্ৰিজৰ তলত আছোঁ এইফালে আমি। আৰু এনেকুৱা বৰষুণ দিছে নহয়, বৰষুণ ৰখাৰ নামেই নলয় মানে। বৰষুণ দিয়ে থাকে, ত্ৰিপাল উৰি যায়, আকৌ বান্ধি লওঁ। ইমান চলি হৈছে। আৰু 17টা চলি আহিছে এইখন গাড়ীত, AC ভেনত। বৰষুণত কেনে লাগছি? ৰাতি 2:30 বজাত এয়া দৃশ্য। বৰষুণৰ অৱস্থা নাই, এইফালে থিয় হৈ লৈছি। বাকীবিলাক চব চেছ। আৰু এইফালে চাহ বা কিবা এটা খাই লওঁ, নহ'লে আমাৰ অৱস্থা বেয়া হ'ব। আমি ৰাতি 8টা বজাতে খাই লৈছিলোঁ, এতিয়ালৈকে খোৱা নাই। এতিয়া 3টা বাজি গ'ল। ক'ত গ'লে মাটি কাপত চাহ। আৰু এতিয়া সোমালোঁ আমি কাজিৰঙাত। আৰু কাজিৰঙা চাৰিও চাইডে হাবি জংঘল, দেখিছেনে? ইমান ৰাতি আন্ধাৰত ভয় চয় লাগিবই দেচোন। আৰু চবে ভয় খাই আছে, কিবা দেখা পাওঁ নেকি বুলি। এইফালে ৰাতিপুৱাই গ'ল আমাক কোলা বদ্দাকা এই ঘুমনিতে মুতি দিছি। কেইটা বাজিল? 4টা। আৰু আমি আহিছিলোঁ ৰাতি 8টা বজাত, এতিয়ালৈকে যাই পোৱা নাই। ৰাতিপুৱা হৈ গ'ল, এইফালে 4টা বাজি গ'ল, এতিয়াও যাই পোৱা নাই। কেনেকুৱা অসুবিধাত যাই আছোঁ আমিও নাজানো। আৰু আমি এক ৰাতিও টোপনি মাৰা নাই, কোনো এক ৰাতি টোপনি মাৰা নাই, চাই লওক এয়া। আৰু এইফালে আমি কাজিৰঙাও পাৰ হোৱা নাই, চাওক।
আৰু কিমান আছে 150 কিলোমিটাৰ আছে বোলে। আৰু ৰাতি টোপনি মাৰা নাছিল নহয়, দিনত ৰ'দ ওলোৱাৰ কাৰণে চাওঁ এইকেইটা মুখ মেলি ঘুমেটি গৈছি। এইফালে চবে ঘুমাব ধৰিছি লাহে লাহে। আৰু এইফালে কাজিৰঙাই পাৰ হোৱা নাই চাওঁ এতিয়াও। এইফালে 7টা বাজি গ'ল, কেতিয়া পাওঁ যায় 10টা মানত পাম যায় আৰু। ড্ৰাইভাৰ মানুহ কণ্ডিশ্যন এয়া ড্ৰাইভাৰ মানুহ কণ্ডিশ্যন। এবাৰ এওঁ চলাইছি 10টা মানত পাম যায় হয়নে? মাত্ৰ আমি সাহায্য যিখিনি আনিছোঁ, যিখিনি মানুহে পোৱা নাই সকলোকে দিবলৈ চেষ্টা কৰিম। এইফালে ৰেষ্ট লৈ পানী চানী খাই আকৌ আগলৈ আগবাঢ়োঁ। আৰু 130-32 কিলোমিটাৰ আছে বোলে শিৱসাগৰলৈকে। আজি 1-2টা বাজিব আৰু নে কি? চ' এতিয়া আহি পালোঁ আমি টোলগেটৰ ছাইডেৰে যাব লাগিব। টোলগেটৰ ছাইডেৰে গ'লে টোলগেটৰ যিটো ফিজ লয় সেইটো ফিজ নলয়। আমি বান সাহায্যৰ কাৰণে যাই আছোঁতো, সেইকাৰণে আমাক নলয়, গাড়ীখন এৰি দিব সোনকালে। আৰু ইফালে আমি আহি পালোঁ দেৰগাঁও যিটো নেকি লাচিত বৰফুকন পুলিচ একাডেমি। এইখন হৈছে আমাৰ ল'ৰা ছোৱালীৰ সপোনৰ ঘৰ। মেইন টাউন যোৰহাট। আমি মাজুলীলৈকে চাইকেল লৈ আহিছিলোঁ, তেতিয়া এইখন ব্ৰিজ নাছিলে, আমি তলেদি গৈছিলোঁ। এতিয়া এইখন ব্ৰিজ নতুনকৈ হৈ গ'ল। আৰু এতিয়া শিৱসাগৰ পাবলৈ আৰু 62 কিলোমিটাৰ আছে। 10টা মানত 10:30 মানত পাই যাম আৰু। আৰু ইফালে ৰাতিপুৱা আহি গ'ল, চবে চাহ একাপ খাই লওঁ, নহ'লে টোপনি ধৰিব। সকলোৱে মিলিজুলি একেলগে চাহ খাই আছোঁ। ইফালে বৰ্তমান চাহ খোৱা হৈ গ'ল, এতিয়া আমি যাই আছোঁ। আৰু বেছি দূৰ নাইয়ে চাগে, 62 কিলোমিটাৰ। আৰু এইফালে যোৰহাট পাৰ হৈ দেখিছেনে কিমান পানী, যোৰহাটতে পানী ইমান, আৰু শিৱসাগৰত কিমান পানী হ'ব লাগিব। পাৱাৰ ষ্টেৰিঙৰ অটো এয়া বেছি সময় নাই আৰু 13 কিলোমিটাৰ আছে। 13 কিলোমিটাৰ বেছি সময় নালাগে। তাৰপিছত আমি নাজিৰাৰ ফালে যাওঁ, কোনটো গাঁৱত যাওঁ এতিয়া। আমি শিৱসাগৰ নাজিৰা সোমাইছোঁ। নাজিৰা যেনেকৈ গোহাঁইগাঁও বুলি এখন জেগা আছে, তাতে বহুতো বোলে অসুবিধা হৈ আছে, সেইটো জেগালৈকে যাই আছোঁ। এইফালে ঘৰৰ দুৱাৰ চবফালে পানী উঠিছে। কেনেকুৱা পৰিস্থিতিত আছে চাওক, ইমান দুখত আছে আমাৰ অসমৰ মানুহবিলাক চাওকচোন। আৰু আমি মানুহ য'ত গোট হয় তাতে বস্তুটো দিব লাগিব, ট্ৰাই কৰিম আৰু। এইফালে পানী চাওক, জানো এখন প্ৰকাণ্ড বিল, মস্ত ডাঙৰ বিল, সেনেকুৱা এখন সাগৰ, পথাৰৰ মাজত এনেকুৱা পানী, আৰু ঘৰবিলাক চাওকচোন। এইফালে আমি কেইজনমানক দি দিলোঁ, আৰু আগত আছে চাগে বহুতো বিপদত পৰি আছে আমাৰ অসমীয়া মানুহবিলাকে। পানীৰে পূৰা অৱস্থা নোহোৱা হৈ গৈছে এইফালে। এনেকুৱা মানে শিৱসাগৰ গোহাঁইগাঁৱৰ বাসিন্দাসকলে ইমান এনেকুৱা মানে পৰিস্থিতিত আছে, দেখিলে মানে এনেকুৱা দুখ লাগে। চাওকচোন বাৰু, এইবিলাক চাই লওক, এইবিলাক চব পানী হৈ আছে। আহিলোঁ, বহুত বেয়া লগা পৰিস্থিতি ইয়াতে। হয়, দেখিছে কিমান পানী, কি বেয়া জেগা দিলে, কি বেয়া জেগা, কিমান বেয়া পানী জেগা আছে। একো নাই, গাঁৱৰ মাজত আহিছোঁ। আৰু এনেকুৱা অৱস্থা হৈ আছে মানে চাৰিও চাইডে পানীয়ে পানী, মাজত ঘৰ। আৰে ভগৱান, চাবা পৰিৱেশ কৰি দিলে নহয়, থাকিলে বহুত সহায় কৰিলে হয়। কিন্তু জুবিন দাৰ আমি প্ৰেমী হয়, সেইকাৰণে আমি ভাবিছোঁ আমি নিজে সহায় কৰিম। জুবিন দাটো হ'ব পাৰে, কিন্তু আমাৰ মনৰ মাজত অমৰ হৈ থাকিব। জয় জুবিন দা, জয় জুবিন দা। যাব নাযায়, দুটামান নামি যা। আৰু এইফালে দুটামানত নমুৱাই দিছোঁ, এইফালে ৰাস্তাটো চেক কৰিব খেদাই দিছোঁ, নহ'লে গাড়ীখন ছাইডত দি নামি গ'লে গোটেই পথাৰত ডুবি যাব। পথাৰত পৰিলে আৰু আমাৰ গাড়ী উঠোৱাটো বহুত টান হৈ যাব, সেইকাৰণে ইহঁতক চেক কৰিবলৈ যাব দিছোঁ। এনেকুৱা মানে হৈছে কাণ্ড অসমত, মানে আপাৰ আছামত চবফালে পানী, কোনো ওলাব নোৱাৰে, ক'তো যাব নোৱাৰে, ক'তো একো খাব নোৱাৰে। আৰু ককাজনক দেখি আমি ভিতৰলৈকে সোমাই যায় ককাক অলপ সহায় কৰিলোঁ। ককাৰ ঘৰটো ইমান পানী হৈ আছে চাওক।
আৰু ৰাস্তাত এনেকুৱা পানী নহয়, গাড়ীখন নিবই ভয় লাগে, এনেকুৱা ঢৌ মাৰি আছে, চকা ওপৰলৈকে পানী গৈছে। আৰু এইফালে আহি থাকোঁতে ককাহঁতে ৰখিব দিলে, ৰখি কিনে অলপ সহায় কৰিলোঁ। বিপদত পৰি আছে তো সহায় কৰিব লাগিব মানুহে মানুহৰ বাবে। আৰু এই ঠাইৰ পৰা আমি এইখিনিৰ পৰা অকণমান আগত যাম, কাৰণ আগতো চাগে বহুত পানীৰ অসুবিধাত বহুতে অসুবিধা হৈ আছে। তাতে অলপ সহায় কৰিব পাৰিলে তেওঁলোকেও বহুত ভাল পাব, আমাৰো ভাল লাগিব। এই ৰাস্তাটো ভাঙা বা এইখিনি দি চবকে এটা এটা দি চবকে এটা এটা দি। এই সৰু চলি এটা দিয়া তুমি দি দিয়া। অঁ দিছে অঁ এই দি হৈ পাতি দি হৈ পাতি আৰু এটা দি আৰু দে এই দিছো এই ৰ পৰিব নাদৰিব পৰিব। বল এটা দি এনেকুৱা মানে কাৰা ধুৰা লাগিছে নহয়, মানে এনেকুৱা কাৰা ধুৰা লাগে নহয় ৰাইজ নহয় বা। আমিতো লাহে লাহে দি আছো নহয়, লাহে দি আছো। তাতে কাজিয়া লাগি আছে, ক'ত কাজিয়া লাগিলে ক'ত হ'ব? কাজিয়া কৰিব নালাগে, আমি ইমান ধুনীয়াকৈ দি আছো ওপৰৰ পৰা। আৰু এইফালে আমি বস্তুবিলাক দি থাকোঁতে এইজন মানুহ আহিছে, হাত দাঙি আছে। তেওঁক কৈছোঁ অলপ লাহে লাহে আহক। এইফালে আহি আমাক দম দিছে, কৈছে এইবিলাক বস্তু কি, এইবিলাক কেনেকুৱা নিয়ম, কিবা কিবি মানে কি কৈছে তেওঁহে বুজি পায়। তাৰপিছত কৈছে এইবিলাক বস্তু নালাগে, চাওক কি বস্তু, ইমান অসুবিধাত এওঁলোকক সহায় কৰি আছোঁ, এওঁলোকে গালি পাৰি আছে। এই চাওক, শুনক আপোনালোকে। এই তাতে মানে কাজিয়া লাগি দিছে, একেবাৰে চিচাই ফালি দিলে। এই মানুহজনক দেখিছ নাই, ইমান বিপদতে এওঁ এনেকৈ ক'ব পাৰিছে। এওঁৰ কাৰণে যে বাকীবিলাকৰ অসুবিধা হৈ আছে, ক'ব নোৱাৰে নেকি? বল এই ককাজনে বহি থকাৰ কাৰণে দি দিলোঁ এটা। একো নহয় ভাই। আৰু এইফালে আগলৈকে ওলাই যাওঁ আৰু ক'ত পাৰি চাওঁ। ৰাস্তাতে যাই আছোঁ আমি। এইফালে পুৰা পানী হৈ আছে, পানীয়ে হৈ আছে এইফালে। এই মাছ আছে পানী দেখিছ নে? পানী বহুত পানী হৈছে মানে, বহুত অসুবিধা হৈ আছে, বহুত পানী মানে। গৰু ছাগলী এইবিলাক হাঁহ পাৰ মানে ৰাখিবলৈ মানুহ নাই। এটা দাউৰি যা টিংকু যা দাউৰি যা এটা দিছি না পৰিস্থিতি দেখা পাই মানে নিজৰে মনটো বহুত ভাঙি গৈছে আৰু। মনটো কেনেকুৱা লাগছে কৈছোঁ? বহুত দুখ লগা পৰিছে, বহুত দুখ লগা পৰিছে। এনেকুৱা কৈছোঁ এনেকুৱা আৰু যাতে কোনো জেগাত নহওক, কোনো ঠাইত আৰু নহওক। কেতিয়াও নহয় জানো একেলগে দি আছে আমি মংগলদৈ হয়। এতিয়া আমাৰ শিৱসাগৰ বাসিন্দালৈ মানে যিখিনি গাঁৱত গ'লোঁ, সেইখিনি গাঁৱৰ বহুতো জেগাত যাব নোৱাৰিলোঁ, কাৰণ বহুতো গাড়ী আহিছে, বহুতে সহায়ো কৰিছে। আমি যিখিনি পাৰিছোঁ সেইখিনি সহায় কৰিছোঁ, আৰু কিছুমান পোৱা নাই সেইবিলাককো ভগাই দিছোঁ, আৰু যোনবিলাকে পোৱা নাই সেইবিলাকক দিয়ে আছে। বহুতো গাড়ী আহিছে, চৰকাৰৰ ফালৰ পৰাও সহায় কৰিছে। ঘৰৰ পৰা কিবা ক'বা? কি ক'ম আৰু, বহুত বেয়া লাগিল আহি কেনে। যিখিনি পাৰোঁ আমি গোটেইকেইজনে মিলাই কেনে আহি দি দিলোঁ যিখিনি পাৰোঁ। আৰু বহুত বেয়া লাগিল আহি এনেকুৱা পৰিস্থিতি, আৰু জীৱনত কাৰো তাত নাহক, কোনোৱে কাৰো তাত নাহক এনেকুৱা পৰিস্থিতি। বহুত বেয়া লগা পৰিস্থিতি হৈছে। এইফালে গোটেইকেইটা ভাতকেইটা খাই ল'লোঁ।
খানাটো খাই লওঁ নেকি তই খাইছা 8টা বজাত আহি ৰাতিপুৱা 10টা বজাত বস্তুটো 14-15 ঘণ্টা আকৌ ৰাতিটো বৰষুণ আৰু হেৰি টানবা লগা হৈছে ভিডিঅ'টো দেখা পাবই আপোনালোকে প্ৰথমৰ পৰা আজিৰ কাৰণে বাই বাই আৰু এয়া আমাৰ ৰাতিৰ দৃশ্য আমি ঘৰৰ ফালে যাব ওলাইছোঁ আমি ৰাতি 12টা 1টা বজাত যাই পাম চাগে আৰু বেছি সময় হোৱা নাই এতিয়া 8টা বাজিছে আৰু ইফালে আছে আমাৰ পৰিয়ালসকল যি নেকি কলাতীৰ্থৰ সংস্কৃতিৰ লোক আৰু ইফালে আছোঁ মই কি দলং কি দলং এতিয়া বৰ্তমান পালোঁ আমি মিছন চাৰিআলি তেজপুৰ আমি কেইটামানত ওলাইছিলোঁ 12টা মানত ওলাইছিলোঁ এতিয়া আমি মিছন চাৰিআলিতে আছোঁ এতিয়া 9টা বাজিব মানে 9টা মানে 8টা বাজিছে তো আমি ঘৰ পাওঁতে 11টা 10:30 এনেকুৱাত পাম তো ভিডিঅ'টো ইমান দীঘল নকৰোঁ বহুত দীঘল হৈ গৈছে তো এইখিনিতে ৰাখি দিওঁ বুলি ভাবিছোঁ তো ভগৱানে জানো আৰু এইবিলাক বানপানী কিবা পৰিস্থিতি আমাৰ অসমত এইবিলাক নাহে চ' এতিয়া বাই বাই